সৈয়দা হামিদ নামৰ এগৰাকী ধুৰন্ধৰ মহিলা অসমলৈ আহি অসমৰ ইতিহাস নজনাকৈ অসমৰ জ্বলন্ত সমস্যাসমূহৰ জ্ঞান নথকাকৈ বিকৃতিমূলক কথা কৈ পিনে অসম আৰু অসমীয়া মানুহৰ যি আৱেগ অনুভূতি আঘাত আনিছে সেয়া অতি দুৰ্ভাগ্যজনক আৰু লজ্জাজনক কথা। এনেকুৱা মানসিকতা মানুহ আচলতে অসমলৈ যিসকল উদ্যোক্তাই মাতি আনিছিলে তেখেতসকলে এই পৰ্যন্ত কিন্তু কোনো কাৰণতে ক্ষমা খোজা নাই। তেখেতে ক'লে যে অসমত বাংলাদেশী কিয় থাকিব নোৱাৰিব, বাংলাদেশীটো মানুহ। গতিকে তেখেতৰ যদি বাংলাদেশীৰ প্ৰতি ইমান দৰদ আছে, ইমান মৰম আৰু চেনেহ আছে, তেখেতে গৈ নিজৰ ঠাইসমূহত গৈ ৰাখি থওক, আমাৰ ক'বলগীয়া নাথাকিব। কিন্তু অসমখন কি বাংলাদেশৰ ৰক্ষণাবেক্ষণৰ ডাষ্টবিন নেকি? কোনোবাই ক'ব হিন্দু বাংলাদেশী ৰাখ, কোনোবাই ক'ব মিয়া বাংলাদেশী ৰাখ। আৰু এই মানুহবিলাকক আচলতে কোনে মাতিছিলে অসমলৈ? এই মানুহবিলাকক মাতি আনি অসমৰ স্বাভিমানী গামোচা এখন ডিঙিত দি তেখেতে যে অসমীয়া স্বাভিমানৰ আঘাত সানিছে, এই কথা মোৰ উদ্যোক্তাসকলে খবৰ ৰখা নাই নেকি বা উদ্যোক্তাসকলে গম পোৱা নাই নেকি? তেখেতে বাৰে প্ৰতি যে অসমীয়াৰ স্বাভিমানৰ আঘাত সানিছে, এই কথাবিলাক তেখেতে গুৰুত্ব কিয় কৰা নাই? তেখেতে কৈছে যে অসমত বাংলাদেশী থাকিব। বাংলাদেশী খাজানামত 860জনকৈ শ্বহীদ হৈছে, অসমৰ কেঁচা ডেকা মানুহৰ তেজ গৈছে। গতিকে এই কথাবোৰ তেখেতকে নজনাকৈ এনেই আভুৱাজাৰী কথা কিছুমান কৈ পেলাই অসমৰ অশান্তি পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে, অসমত সাম্প্ৰদায়িকতা বীজ ৰোপণ কৰিব বিচাৰিছে। গতিকে এনেকুৱা মানুহ অসমৰ মুখ্যমন্ত্ৰী অতিকে গ্ৰেপ্তাৰ কৰিব লাগে। অসমৰ মুখ্যমন্ত্ৰী আজি দেখিছো কেইদিনমানৰ পৰা খবৰকে বুঢ়া আঙুলি দেখুৱাই আছে। আমিও মুখ্যমন্ত্ৰীক আমি সাহসী বুলি জানো, আমিও অত্যন্ত খিলঞ্জীয়া শক্তি বুলি আমি মুখ্যমন্ত্ৰীক উপলব্ধি কৰিছো। যদি তেওঁ খিলঞ্জীয়া সঁচাকৈ শক্তি, খিলঞ্জীয়া চৰকাৰৰ মুখ্যমন্ত্ৰী, তেনেহলে এই সৈয়দ হামিদা নামৰ এই ধুৰন্ধৰ মহিলাগৰাকী অতিকে গ্ৰেপ্তাৰ কৰক। আৰু এনেকুৱা মানুহক আচলতে গামোচা নহয় চেণ্ডেলৰ মালা পিন্ধাই আদৰিব। আৰু এটা কথা খুব স্পষ্ট, যদি দ্বিতীয়বাৰ এনেকুৱা ধৰণৰ কথা কৈ পেলাই অসমত অশান্তি পৰিৱেশ সৃষ্টি কৰিবলৈ কোনোবা উঠি পৰি লাগে, সেইসকলক কিন্তু আমি পুলি পোখাই উঘালি ব্ৰহ্মপুত্ৰত দলিয়াই দিবলৈ আমি কিন্তু সাজু হৈ আছো। সৈয়দা হামিদ নামৰ এগৰাকী ধুৰন্ধৰ মহিলা অসমলৈ আহি অসমৰ ইতিহাস নজনাকৈ অসমৰ জ্বলন্ত সমস্যাসমূহৰ জ্ঞান নথকাকৈ বিকৃতিমূলক কথা কৈ পিনে অসম আৰু অসমীয়া মানুহৰ যি আৱেগ অনুভূতি আঘাত আনিছে, সেয়া অতি দুৰ্ভাগ্যজনক আৰু লজ্জাজনক কথা। এনেকুৱা মানসিকতা মানুহ আচলতে অসমলৈ যিসকল উদ্যোক্তাই মাতি আনিছিলে তেখেতসকলে এই পৰ্যন্ত কিন্তু কোনো কাৰণতে ক্ষমা খোজা নাই। তেখেতে ক'লে যে অসমত বাংলাদেশী কিয় থাকিব নোৱাৰিব, বাংলাদেশীটো মানুহ। গতিকে তেখেতৰ যদি বাংলাদেশীৰ প্ৰতি ইমান দৰদ আছে, ইমান মৰম আৰু চেনেহ আছে, তেখেতে গৈ নিজৰ ঠাইসমূহত গৈ ৰাখি থওক, আমাৰ ক'বলগীয়া নাথাকিব। কিন্তু অসমখন কি বাংলাদেশৰ ৰক্ষণাবেক্ষণৰ ডাষ্টবিন নেকি? কোনোবাই ক'ব হিন্দু বাংলাদেশী ৰাখ, কোনোবাই ক'ব মিয়া বাংলাদেশী ৰাখ। আৰু এই মানুহবিলাকক আচলতে কোনে মাতিছিলে অসমলৈ? এই মানুহবিলাকক মাতি আনি অসমৰ স্বাভিমানী গামোচা এখন ডিঙিত দি তেখেতে যে অসমীয়া স্বাভিমানৰ আঘাত সানিছে, এই কথা মোৰ উদ্যোক্তাসকলে খবৰ ৰখা নাই নেকি বা উদ্যোক্তাসকলে গম পোৱা নাই নেকি? তেখেতে বাৰে প্ৰতি যে অসমীয়াৰ স্বাভিমানৰ আঘাত সানিছে, এই কথাবিলাক তেখেতে গুৰুত্ব কিয় কৰা নাই? তেখেতে কৈছে যে অসমত বাংলাদেশী থাকিব। বাংলাদেশী খাজানামত 860জনকৈ শ্বহীদ হৈছে, অসমৰ কেঁচা ডেকা মানুহৰ তেজ গৈছে। গতিকে এই কথাবোৰ তেখেতকে নজনাকৈ এনেই আভুৱাজাৰী কথা কিছুমান কৈ পেলাই অসমৰ অশান্তি পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে, অসমত সাম্প্ৰদায়িকতা বীজ ৰোপণ কৰিব বিচাৰিছে। গতিকে এনেকুৱা মানুহ অসমৰ মুখ্যমন্ত্ৰী অতিকে গ্ৰেপ্তাৰ কৰিব লাগে। অসমৰ মুখ্যমন্ত্ৰী আজি দেখিছো কেইদিনমানৰ পৰা খবৰকে বুঢ়া আঙুলি দেখুৱাই আছে। আমিও মুখ্যমন্ত্ৰীক আমি সাহসী বুলি জানো, আমিও অত্যন্ত খিলঞ্জীয়া শক্তি বুলি আমি মুখ্যমন্ত্ৰীক উপলব্ধি কৰিছো। যদি তেওঁ খিলঞ্জীয়া সঁচাকৈ শক্তি, খিলঞ্জীয়া চৰকাৰৰ মুখ্যমন্ত্ৰী, তেনেহলে এই সৈয়দ হামিদা নামৰ এই ধুৰন্ধৰ মহিলাগৰাকী অতিকে গ্ৰেপ্তাৰ কৰক। আৰু এনেকুৱা মানুহক আচলতে গামোচা নহয় চেণ্ডেলৰ মালা পিন্ধাই আদৰিব। আৰু এটা কথা খুব স্পষ্ট, যদি দ্বিতীয়বাৰ এনেকুৱা ধৰণৰ কথা কৈ পেলাই অসমত অশান্তি পৰিৱেশ সৃষ্টি কৰিবলৈ কোনোবা উঠি পৰি লাগে, সেইসকলক কিন্তু আমি পুলি পোখাই উঘালি ব্ৰহ্মপুত্ৰত দলিয়াই দিবলৈ আমি কিন্তু সাজু হৈ আছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।